আজি মই ক'ম সেই শক্তিটোৰ কথা যিকোনো এজন ভাঙি পৰা মানুহক পুনৰ গঢ়ি তুলিবলৈ সহায় হ'ব, যিটোক কোৱা হয় চেল্ফ ৰিছেট। মনত ৰাখিব, যদি আপুনি বিচাৰে তেতিয়া জীৱনটো পুনৰ নতুনকৈ লিখিব পাৰি। কেৱল চৰ্তটো হ'ল আপুনি আজিয়েই ৰিছেটৰ বটামটো টিপাৰ সাহস ৰখা। ভঙাৰ আগতে চম্ভালিব পৰা শিকক। ৰাতিপুৱা 4 বজাৰ সময় আছিল। একদম নিৰিবিলি এটা ল'ৰা তেওঁৰ চকুৰ পানীৰ সৈতে উঠিলে। তেওঁৰ নাম আছিল বিবেক। তেওঁৰ দেউতাৰ চাকৰি গুচি গৈছিল। ঘৰত খোৱা লোৱাৰ প্ৰব্লেম হৈ আছিল আৰু সেই অৱস্থাতে তেওঁৰ ব'ৰ্ড এক্সামৰ তৈয়াৰী কৰি আছিল। তেওঁ সেই ৰাতি বিবেকে নিজকে এটা প্ৰশ্ন কৰিছিল যে মই কি এই অৱস্থাটোৰ চিকাৰ হৈ থাকিম নে আগবাঢ়িম? আৰু তেওঁ তেতিয়া নিজকে ৰিছেট কৰিলে। মোবাইল বন্ধ, ছ'চিয়েল মিডিয়া ডিলেট, কেৱল এটাই মিছন ৰাখিলে যে সদায়ে তেওঁ নিজকে ভাল গ্ৰ' বনাবলৈ আৰম্ভ কৰিলে। ৰিছেটৰ অৰ্থ কেৱল আৰম্ভণি নহয়, ৰিছেটৰ অৰ্থ হৈছে পুৰণি অভ্যাসক চাফা কৰা, বেকাৰ ৰিলেশ্যনৰ পৰা আঁতৰি অহা, নিজৰ চিন্তা কৰা প্ৰক্ৰিয়াটোক নতুন ৰূপ দিয়া। যিদিনা আপোনাৰ মাইণ্ডৰ ছিষ্টেম আপডেট কৰি ল'ব, সিদিনাৰ পৰাই আপুনি নিজকে এজন নতুন মানুহ হিচাপে পাবলৈ আৰম্ভ কৰিব। ৰিছেট কৰিবলৈ ৰিফ্লেকশ্যন, সদায় নিজকে 5 মিনিট সময় দিয়ক আৰু নিজকে সোধক যে মই কোনফালে গৈ আছোঁ। তাৰপিছত হ'ল ৰিমুভেল, প্ৰত্যেক সেই বস্তুটো যিটো আপোনাক আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰিছে সেইটোক আঁতৰাই দিয়ক। লাগিলে সেইটো আপোনাৰ ভয়েই হওক বা কোনো মানুহেই হওক বা সেইটো আপোনাৰ কোনো অভ্যাসেই হওক। তাৰপিছত হ'ল ৰিনুৱেল, সদায় কিবা নহয় কিবা এটা নতুন শিকক। যিকোনো এটা এক্সপিৰিয়েঞ্চ হ'ব পাৰে, এটা ভাল ভিডিঅ' হ'ব পাৰে বা এটা ভাল পডকাষ্ট হ'ব পাৰে। মনত ৰাখিব, ৰিছেট কৰিবলৈ পাৰফেক্ট মুভমেণ্টৰ দৰকাৰ নপৰে, কেৱল এটা ষ্ট্ৰং ডিচিশ্যনৰহে দৰকাৰ। যিজনে নিজকে ৰিছেট কৰে তেওঁ লিজেণ্ড বনে। APJ আব্দুল কালাম, যাৰ আৰম্ভণি মাছ বিক্ৰী কৰাৰ পৰা হৈছে, কিন্তু তেওঁ নিজকে প্ৰত্যেক লেভেলত ৰিছেট কৰিছে আৰু ইণ্ডিয়াৰ চবতকৈ ভিজনাৰী প্ৰেছিডেণ্ট হৈছিল। আপুনিও কৰিব পাৰে, কাৰণ আপোনাৰ ভিতৰত নিজকে চেঞ্জ কৰাৰ হিম্মত আছে আৰু এনে ক্ষেত্ৰত দুনিয়াও আপোনাক ৰখাব নোৱাৰে। ৰিছেট চেলেঞ্জ আজিৰ পৰাই আৰম্ভ কৰক আৰু লিখক যে মই আজিৰ পৰা কি আৰম্ভ কৰিম আৰু কোনটো এৰিম। মই